আমি এয়া দিৰাং ফুৰি আহি আছোঁ। আহি পেলাই এই দেখুৱাইছোঁ এইখন বমদিলা টাউন। তাকে মানে দূৰৰ পৰা দেখি আছোঁ, কিন্তু আমি নোসোমালোঁ। তাৰপিছত আহিলোঁ, ৰাতি আহি পালোঁ, ইমান ঠাণ্ডা হেৰিতে আমি নামি পেলাই মানে কঁপনি উঠি গৈছে আমাৰ। তাৰপিছত আহি পেলাই গাড়ীৰ পৰা নামি পেলাই এতিয়া আমি ভিতৰত যাম। তাৰ আগতে বোলো অলপমান আপোনালোকক পৰিৱেশটো দেখালোঁ। মানে ইমান ঠাণ্ডা আৰু গোটেই ৰাস্তাটো ইমান ডাৱৰ, সেইকাৰণে মানে ধোঁৱা লাগে। তাৰপিছত আহি আৰু আমি চবেই ইয়াতে জুই পোৱাব ল'লোঁ, কাপোৰ কানি সলাই। মানে জুইখিনি লাগিবই, যি ঠাণ্ডা। আগদিনাও পোৱালোঁ, পিছদিনাও জুই পোৱালোঁ। পুৱাই অলপ কিবাকিবি স্নেক্স অলপ ভাজি পেলাই, মানে কিবাকিবি আৰু বাদাম ভাজি, পকৰি ভাজি খালোঁ, খাই শুলোঁ। ৰাতিপুৱা উঠিলোঁ, উঠি চাওক ৰ'দতে বহি পেলাই ব্ৰেকফাষ্ট কৰিব ল'লোঁ। ব্ৰেকফাষ্টত দিছে ৰুটি, ঘুগুনি আৰু কণী। ইয়াক খাই পেলালোঁ। খাই পেলাই ৰেডি হৈ পেলাই এতিয়া আমি গুৱাহাটীৰ ফালে ঘূৰি আহিম, সেইবুলি আমি চবেই ৰেডি হৈছোঁ। ৰাতিপুৱা এতিয়া যাম। আৰু যোৱাৰ আগতে এয়া কটেজকেইটা মায়াও লাগিছে এৰিব। চবকে মাত দিলোঁ। আমি ওলালোঁ, লেপ তুলি ৰ'দত দিয়া আৰম্ভ হ'ল। তাৰমানে আৰু বেলেগ আহিব, বুকিং হৈয়ে গ'ল চাগে। তাৰপিছত চবকে মাত তাত দি ওলাই আহিলোঁ। চাওকচোন, এই পৰিৱেশটো এৰি আহিবই বেয়া লাগিছে। তাৰপিছত আমি আহি আছোঁ, এয়া জাৰ্ণি। আমি এতিয়া ঘূৰি আছোঁ। এতিয়া জাৰ্ণিটো গোটেই দেখুওৱাৰ উদ্দেশ্য হ'ল আপোনালোকে আমি জাৰ্ণি কৰোঁতে কেনেকুৱা লাগে আপোনালোকেও আমাৰ লগত উপলব্ধি কৰক। খৰিৰ অভাৱ নাই দেই, কাঠৰ গাড়ী দেখা পাইছোঁ। ইয়াৰ পৰা হ'বলা চুমো চলে নেকি? খুব কম। বেছিভাগ মানুহ নিজৰ গাড়ী হ'ব লাগিব। এইটো ৰাস্তাত গাড়ীয়ে নচলে, সেইটোত চলে না? আমি গুৱাহাটীকেইটা পাম ৰাতি। ৰাতি যেনেকুৱা টাইমত পলাই আহিছিলে, ইণ্ডিয়াত আহিছিলে বাবা। আহোঁতে ইণ্ডিয়ান গভৰ্ণমেণ্টে সিহঁতক এই গাঁওখনত ৰাখিছিলে, থাকিব দিছিলে। অৱশেষত আহি কিছু মানুহৰ ঘৰ দেখিলোঁ। এয়া ঘৰটো যাওঁতেতো মানে আন্ধাৰে হৈছিল, গমেই নাপালোঁ ক'ত কি। এয়া বোলে তিব্বতীয়ানবিলাকে যেতিয়া গুচি আহিছিল বোলে এসময়ত, ইমান নাজানো ইয়াৰ হিষ্ট্ৰী। তেওঁলোকক বোলে ভাৰত চৰকাৰে ইয়াতে জেগা দিছিলে। এইবিলাক চব তিব্বতীয়ান বুদ্ধিষ্ট, এই এৰিয়াটো গোটেই। তাতে ধুনীয়া মনেষ্ট্ৰী আছে, আমি নামি নাচালোঁ আৰু। তাৰপিছত এইবিলাক মানুহৰ ঘৰ,
থপ অৰিজিনেল তেওঁলোক তিব্বতীয়ান এতিয়া বাৰু ইণ্ডিয়ানে হৈছে এই মানুহবিলাক ইয়াতে আছে আৰু এই দৃশ্যবিলাক চাওকচোন কি বঢ়িয়া আৰু এতিয়া আমি ক্ৰমান্বয়ে পাহাৰৰ পৰা নামি আছোঁ যাওঁতেতো আপত অকোৱা পকোৱা বাটেদি এতিয়া অকোৱা পকোৱা বাটেদি তলৰ ফালে নামি আছোঁ মানে লাহে লাহে মানে ডাউনৰ ফালে গৈ আছোঁ ডাউন মানে ৰাস্তাটো অলপ হেৰি যিমান আপত গৈছিলোঁ অকোৱা পকোৱা এতিয়া অকোৱা পকোৱা ৰাস্তা দি আকৌ নামি নামি আহি আছোঁ ব'লক আপোনালোকেও মোৰ লগতে গৈ থাকক এইবিলাক ৰাস্তাৰ কাষত কিছুমান ঘৰ দেখিলোঁ আৰু বিভিন্ন এইবিলাক তাৰমানে এই চাওকচোন টাৰ্ণটো ৰাস্তাৰ টাৰ্ণিংটো আৰু গাড়ী চাড়ী দেখাই নাযায় হঠাৎ কেতিয়াবা এখন এখন দেখা যায় আহি আমি ৰাস্তাৰ কাষত আৰু এখন চাহৰ দোকান দেখা পালোঁ তাতে আমি নামিলোঁ চবেই বোলে কিবা কিবি খাব অলপমান ইয়াৰে চব দোকানবিলাক ৰাস্তাৰ কাষত এনেকুৱাই আৰু এইবিলাক কি দেখিছেনে এইবিলাক ইয়াকৰ গাখীৰেদি কিবা এনেকুৱা চাৰিচুকীয়া বনাই মালাকেটি শুকাব দিছে আৰু এইবিলাকে পিছত পেকেট কৰি বিক্ৰী কৰে তাতে আমি কিবা কিবি খালোঁ কোনোবাই ম'ম' খালে কোনোবাই চাওমিন খালে মুঠতে খাই বৈ আমি আকৌ ওলালোঁ আমি আকৌ গুৱাহাটী অভিমুখে আহি আছোঁ কালি আমি দিৰাং যাওঁতে এইটো ৰাস্তাতে অহা নাছিলোঁ ন সেইপিনে যে এটা গৈছে আমি ইপিনে আহিলোঁ দিৰাংটো আকৌ সেইপিনে উঠা এইবাৰ আমি ৰাস্তাৰ মাজত অকণ ৰখিলোঁ ৰখি পেলাই ক'ত ফুল পাওঁ ক'ত কি ডাল পাওঁ তাকে কালেকশ্যনত লাগিলোঁ কিন্তু কি জানে নাই বতৰটো মানে মেঘৰ কাৰণে খুব ডাৱৰীয়া নিচিনা হৈ আছে সেইকাৰণে পিকচাৰবিলাক মানে ধোঁৱা হৈ আছে বন্ধুসকল এয়া চাওক পাহাৰ আৰু এইপিনে কাৰোবাৰ মানুহৰ ঘৰ আছে নেকি এটা হয়তো সেইয়া তলৰ ফালে সেইটো এটা ঘৰ দেখা পালোঁ তাকে অলপ চালোঁ কাৰণ ঘৰটো দেখিবলৈ পোৱাই নাযায় বহুত দেৰি মূৰত এটা ঘৰ হয়তো ক'ৰবাত থাকে পাহাৰৰ মাজে চাজে নাপাওঁ তাৰপিছত ঘৰটো চাই মানে ভালেই লাগিল বা বহুত দেৰি পিছত ঘৰ এটা মাজতে এডোখৰ ঠাইত দেখিলোঁ আৰু এই নিৰ্জন জেগাত এডোখৰ হয়তো দূৰে দূৰে আছে নেকি গম নাপাওঁ আৰু সিহঁতৰ বাৰীবিলাকৰ সন্মুখত গোটেই বহুত কমলা আৰু মই ফটো তোলাৰ অলপ অসুবিধা হৈছে কিয় ইমান ডাৱৰ মানে সেইকাৰণে ফটো তোলাটো খুব মানে দিগদাৰ হৈ গৈছে কোনো ৰকম তুলিছোঁ আৰু মই নিজে দেখাই নাপাওঁ কি কৰিছোঁ ঠিক আছে বন্ধুসকল এতিয়া ব'লক আমাৰ লগত That is why I didn't need a babysitter. বেছি কথা Please stop it, Abu. তুই তো আরো ছেটার বক্স হয় আবু তো বহুত কথা কয়
অৱশেষত আমি পাহাৰ পৰ্বত বগাই আহি গুৱাহাটী আহি পালোঁ। এই গুৱাহাটীৰ ৰাতিৰ পৰিৱেশ লাইট জ্বলি আছে। এতিয়া ক্ৰমান্বয়ে গুৱাহাটী ফালে আহি আছোঁ। তাৰপিছত যিয়ে নহওক এটা ভাল অভিজ্ঞতা লৈ আহিলোঁ, এটা পলিউশ্যন ফ্ৰী জাৰ্ণি। তাতে ইমান ভাল লাগিল, যেন বহুত অক্সিজেন পালোঁ। মানে ইমানেই ভাল লাগিল জেগাখন চাই। গতিকে বন্ধুসকল, আপোনালোকেও কেতিয়াবা গৈ উপলব্ধি কৰিব, গ'লে খুব ভাল লাগে। মানে যিয়ে নহওক এনেকুৱা লাগিল যেন কিয় গুচি আহিলোঁ, ফুৰাটো আধৰুৱা হ'ল। এতিয়া আমি আজিলৈ বিদায় ল'লোঁ।